কোনে কি কয় দৰকাৰ নাই, কিন্তু আমাৰ কাৰণে আপুনি সদায় বজাৰ দখল কৰিব লাগিব। আৰু সেইটো কাৰণে মই নাজিয়া বজাৰ দখল কৰিছোঁ, চেৰকাপাৰ বজাৰ দখল কৰিছোঁ, শিৱসাগৰ বজাৰ দখল কৰিছোঁ, আপোনাৰ এইপিনে মৰা বজাৰ দখল কৰিছোঁ। তাৰমানে বজাৰত চবতে মই নাৰ্ছিং ৰুমত তেতিয়া মানে মোৰ কিডনী হেৰিয়ত কথা পাতিছিলোঁ, তেতিয়া এবাৰ মানে তাতে অপাৰেশ্যন হৈছিলে। পিছত মোৰ আমাৰ ডিব্ৰুগড়তে মোৰ কিডনী এটা উঠোৱা হৈছে। আপুনি ভাবিব নোৱাৰা মানে ইয়াত কেমিকেল মিক্সিং আছে, যিবিলাক আমি বজাৰত পাই আছোঁ ধৰক। আৰু সেইটো কাৰণে আমাৰ এই ভিতৰুৱা যিবিলাক আমাৰ ফাংচন বেয়া হৈছে, বেমাৰ আজিকালি হাৰ্ট এটেক বা কিডনী ষ্ট'ন প্ৰায় আপুনি গম পাইছে সকলোখিনি। এই বস্তুখিনিৰ কাৰণে আচলতে যেতিয়া এই ভাল লাগে আৰু দহগৰাকী ওলাই আহক। আমি এনেই বিদেশী আমুক কৈছে, বিদেশী খেদিব লাগে, সেইটো ক'লেতো নহ'ব। আমি প্ৰকৃততে কৰিছোঁ কি? নমস্কাৰ, এগৰাকী নতুন অতিথিৰ লগত লৈ মই চুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছোঁ। আজি ভিডিঅ'টো বহুত বিশেষ, কিন্তু এগৰাকী সাহসী মহিলা, মানে শাৰীৰিক অসুস্থতাকো নিজৰ কৰ্মত বাধা হ'বলৈ নিদিয়া এগৰাকী মহিলা, সঁচাকৈ সঁচা অৰ্থত এগৰাকী সাহসী মহিলা। গতিকে বিশেষ আৰু বহন নকৰি তেওঁৰ কাষলৈ যাম। বাইদেউ আপোনাক সৃষ্টিলৈ আদৰণি জনাইছোঁ। ভালে আছে? ভাল ভাল। পোনপ্ৰথমে আপোনাৰ সাহসক একদম প্ৰণাম। হয় হয়, ভাল লাগিছে আপুনি অহাৰ কাৰণে মোৰ ইয়ালৈ। অন্তত গাঁৱৰ যিবিলাক মহিলাই উদ্যম সাহসেৰে মানে কাম কৰি আছে, সেইখিনি মানুহক আপুনি আগবঢ়াই নিব লাগিছে। মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে, মানে আমাৰো আজি মানে গৌৰৱে ক'ব পাৰোঁ যে মানে আমাৰ মহিলাই বহুত কৰিব পাৰে ন বিচাৰিলে। মহিলাই কৰিব নোৱাৰা কাম একো নাই। নিজে মানে যদি থিয়াং কৰে যে মই এইটো কৰিমেই, নিশ্চয় কৰিব পাৰিব। হয় বাইদেউ, আমাৰ ৰাইজে আপোনাৰ পৰিচয়টো জানিব বিচাৰিব। মোৰ নাম শ্ৰী ববী কোঁৱৰ শৰ্মা, মোৰ হাজবেণ্ড শ্ৰী ত্ৰিদীপ শৰ্মা। মোৰ কালুগাঁও তিনিকুৰীয়াতে ঘৰ। আৰু ইয়াতে আপুনি গম পাইছে সকলোখিনি কথা। হয়, সেইখিনি আমি ৰাইজক কম। প্ৰথমতে কৈছোঁ যে সাহসী, হয়তো ৰাইজে ভাবিব যে কিয় সাহসী, বা কামটো চবেই কৰে, কিন্তু তাৰ মাজত সাহসী শব্দটো কিয় আহিলে, কেনেকে যে ইমান ডাঙৰ মানে ঘৰতে ইমান ধুনীয়াকে এই কামটো কেনেকে আহিলে? এই কামটো আচলতে আপোনাক মই সঁচা অৰ্থত ক'বলৈ গ'লে, মই অলপ অসুখীয়া হৈছিলোঁ মাজতে। প্ৰায় 7 চনতে মানে মোৰ অলপ অসুখ হৈছিলে। অসুখ মানে মোৰ এটা কিডনী বেয়া হৈ গৈছিলে সেইটো সময়তে। যেতিয়া বেয়া হৈ গৈছিলে, তেতিয়া মই মানে জীয়াই থকাৰ মোৰ যিটো হেঁপাহ, সেইটো হয়তো মোৰ নাইকিয়া হৈ গৈছিলে সেই মুহূৰ্তত। কিন্তু ভগৱানৰ এটা অৱদান আছে, ৰাইজৰো মানে আশীৰ্বাদ আছে। আচলতে মই জীয়াই থাকিব লাগে, মই কৰ্ম কৰি ভাল পাওঁ, কৰ্ম কৰিব লাগে আচলতে। সেইটো কাৰণে মোক ভগৱানে জীয়াই ৰাখিলে বুলি মই ভাবিছোঁ আচলতে। যেতিয়া মোৰ ডক্টৰৰ লগত মানে এটা পৰামৰ্শ হৈছিলে, তেতিয়া মোক ডক্টৰে জনাইছিলে গোটেই কথাখিনি যে বাইদেউ, আপোনাৰ কিডনী এটা মানে বেয়া হোৱা মূলতে আপোনাৰ পানী আৰু তেল, এই দুটাৰ কাৰণে আপুনি মানে এই আজি যিটো মোৰ মানে কণ্ডিশ্যন হৈছিলে সেইটো সময়ত, সেই কণ্ডিশ্যনটোৰ কাৰণে তেখেতে মোক সেই সময়ত মানে কৈছিলে। মই গুৱাহাটী চেণ্ট্ৰেল নাৰ্ছিং ৰুমত তেতিয়া মানে মোৰ কিডনী হেৰিয়ত কথা পাতিছিলোঁ, তেতিয়া এবাৰ মানে তাতে অপাৰেশ্যন হৈছিলে। পিছত মোৰ আমাৰ ডিব্ৰুগড়তে মোৰ কিডনী এটা উঠোৱা হৈছে। আমাৰ সবে চহী আছে, মোৰ মানে বিশেষ ট্ৰিটমেণ্টটো কৰিছে। আৰু তেওঁ যেতিয়া সেই কথাটো কৈছিলে, আমি মোৰ হাজবেণ্ড আৰু মই মানে এই কথাটো এটা মানে ডিচিশ্যন লৈছোঁ সেইটো মুহূৰ্ততে যে অন্তত আমি ভাল কিবা এটা কৰিব লাগিব। যিহেতু ৰাইজ আজিকালি সচেতন হৈছে, ৰাইজে আৰু আমি সদায় সুস্বাস্থ্য হ'বলৈ হ'লে আমি কিন্তু ভাল কিবা এটা কৰি ভাল অৱদান ৰাইজলৈ আগবঢ়াব লাগিব। আৰু মূলতে যেতিয়া সেই কথাটো কৈছিলে, তেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমি অন্তত এই যিটো আমি খাই আছোঁ, মিঠাতেল বুলি কয় আচলতে, এতিয়া মোৰ ইয়াতে খাটি সৰিয়হ তেল হিচাপে আমি উৎপাদন কৰি আছোঁ। এই মিঠাতেলটো মানে আপুনি ভাবিব নোৱাৰা মানে ইয়াত কেমিকেল মিক্সিং আছে, যিবিলাক আমি বজাৰত পাই আছোঁ ধৰক। আৰু সেইটো কাৰণে আমাৰ এই ভিতৰুৱা যিবিলাক আমাৰ ফাংচন বেয়া হৈছে, বেমাৰ আজিকালি হাৰ্ট এটেক বা কিডনী ষ্ট'ন প্ৰায় আপুনি গম পাইছে সকলোখিনি। এই বস্তুখিনিৰ কাৰণে আচলতে যেতিয়া এই কথাটো হ'ল, তেলত যে ইমান পৰিমাণৰ মানে আপোনাৰ কেমিকেল থাকে আপুনি ভাবিব নোৱাৰে। যেতিয়া মই নিজেই ইয়াতে মানে তেল পেৰিলোঁ আৰু মেচিন আনাই আমি সিদ্ধান্ত লকডাউনতে আমি আনিছোঁ আচলতে। 2019 আমি লকডাউনতে আমাৰ মেচিন আনিছোঁ। আমি 1 বছৰ বহি দিবলগীয়া হৈছে সেইটো মই। তাৰপিছতে আমি প্ৰথম অৱস্থাত আমাৰ যেতিয়া আমি মেচিনটো আনিলোঁ, আমি সৰিয়হৰ কাৰণে বহুত চিন্তা কৰিছিলোঁ। মোৰ কেইজনমান সহপাঠী আছে, তেওঁলোকেও মোক এই ক্ষেত্ৰত মানে সৰিয়হটো লোৱাৰ ক্ষেত্ৰত মানে সহায় সহযোগিতা আগবঢ়াইছে। আৰু সৰিয়হটো আমাৰ ইয়াতে পাবলৈ নাই, আজিকালি পিছে খেতি কৰিছে, আমি পাইছোঁ বাৰু। আৰু যেতিয়া মই নিজে তেলটো পেৰিলোঁ, মই অনুভৱ কৰিছোঁ যে আমি সঁচাকৈ ইমান মানে কি খাই আছোঁ। আৰু ইয়াতে আজিকালি মানুহক মই এটা কথা মানে মই আমাৰ ৰাইজক মানে ক'ব বিচাৰোঁ আচলতে, যে আপোনালোকে তেলটো কিমান দাম নাচাব,
তেলটো কিমান ভাল সেইটো চাওক মানে আপুনি দোকানৰ পৰা তেল এটা লৈ আহিছে ভাল বুলি আপুনি ব্ৰেণ্ডত তেলটো খাই আছে কিন্তু তাত যে কিমান মিক্সিং আছে সেইটো আপুনি ভাবিব নোৱাৰে আৰু ইয়াতে মই দেখিলো খাটি হৈ এতিয়া মানুহ কিজান মই বজাৰখন নিজে দখল কৰিছো আপোনাক সেইটো মই জনাইছো আজি মোৰ স্বামী আৰু মোৰ ল'ৰা বা ইয়াতে মই দুজন এজনৰ সংস্থাপনো দিছো তেওঁলোকে ইয়াতে তেলটো উৎপাদন কৰি দিছে মই বজাৰত নিজে মাৰ্কেটিং কৰিছো নিজে কৰিছো আৰু মোক দুই একে কয় যে বাইদেউ আপুনি এনেকে বহি থাকিলে আপোনাক বেয়াও লাগে মই আচলতে মানে দোকান এখন মানে ষ্টেণ্ডাৰ্ড দোকান এখনত বহি মই মানে সেইটো কৰিবলৈ বিচৰা নাই মানে সাধাৰণ ৰাইজৰ পৰা গোটেই বস্তুটো আচলতে খুৱাবলৈ বিচাৰিছো কথাটো গম পাইছে নে আপুনি যেতিয়া মই বজাৰখনত এখন টেবুল লৈ সাধাৰণভাৱে বহি থাকো মোৰ বহুত চিনাকি আচলতে আছে তেওঁলোকে প্ৰথম অৱস্থাত মোৰ ওচৰলৈ আহিছে আহি কৈছে যে বাইদেউ এইটো খাটি সৰিয়হ তেল হয় জানো মই কিন্তু বহুতক বহুত ভাগে ক'বলগীয়া হৈছে আৰু এইখিনি মানুহক মই দেখিলো আপুনি কিছুমান মানুহে পইচাটো কিমান হেতু নাচায় যে বাইদেউ তেলটো একদম খাটি হয় নাই কিন্তু কিছুমান মানুহ মই দেখিলো যে তেলটোত জাল বিচাৰে মানে আপোনাক মই এটা কথা কৈছো আপোনাৰ স্বাস্থ্য ভালে থাকিবলৈ হলে আপুনি খাটি সৰিয়হ তেলত কেতিয়াও জাল নিবিচাৰিব তাত তাৰমানে কিবা এটা যদি আপুনি কেমিকেল নিদিয়ে কেতিয়াও জাল হ'ব নোৱাৰে মই প্ৰেক্টিকেলি কৈছো আপোনাক এতিয়া আমাৰ তেলটো আপোনাৰ পাতল আপুনি খাই চালে নিজে গম পাব তেলটো যে কেনেকুৱা আৰু তেলটো মানে আপুনি কেৰাহী ৰুটি বনক কিবা বনক আপোনাৰ ৰিফাইনৰ প্ৰয়োজন নাই মানে যেনেকৈ আমি লুচিৰ কাৰণে ব্যৱহাৰ কৰে আপুনি ৰিফাইন ব্যৱহাৰ কৰিব দৰকাৰ নাই চব একদম পাতল তেলটো ইয়াত একো মিক্সিং নাই আৰু ইয়াত মই আপোনাক 100% গ্যাৰান্টি দিব পাৰো মোৰ ইয়াতে একো মিক্সিং মই আজিলৈকে কৰা নাই মই নকৰো মোৰ নিজৰ স্বাস্থ্যটো কথা আছে লগতে মই সকলোকে সুস্বাস্থ্য প্ৰদান কৰিবলৈ বিচাৰিছো আচলতে আৰু যিখিনি মই আপোনাক আৰু এটা কথা ইয়াতে কওঁ যিখিনি কনচিয়াছ নিজৰ স্বাস্থ্যৰ প্ৰতি যিখিনি মানুহ কনচিয়াছ তেওঁলোকে কিন্তু এই তেলটো যিমান পাৰে সিমানে খাইছে আৰু মোৰ ঘৰত কিছুমানক মই কওঁ বজাৰত যেতিয়া কয় বাইদেউ আপুনি হয় জানো এইটো তেল আপোনাৰ খাটি সৰিয়হ তেল হয় জানো মই তেতিয়া তেওঁলোকক আচলতে কৈছো আপুনি মোৰ মিললৈ যাব মই কেনেকৈ পেৰি আছো আপুনি চাব তেলটো প্ৰকৃত কি আপুনি সেইটো অনুভৱ কৰিব তাৰ পাছত আপুনি ক'ব যে এইটো তেল খাটি হয় নে নহয় কথাটো বুজি পাইছে আৰু এতিয়া মই বজাৰত কেতিয়াবা কাষ্টমাৰ লগত মোৰ তৰ্ক বিতৰ্ক হৈছে তেতিয়া দুই এজন মোক কাষ্টমাৰে কয় যে বাইদেউ এইটো খাটি সৰিয়হ তেল নহয় মই মানে তেওঁক বুজাব নোৱাৰা এটা অৱস্থাত কেতিয়াবা থিয় হৈছো তেতিয়া মই ভাবো যে মানুহক ভাল বস্তু খুৱাই লাভ আছে জানো নাই কিন্তু মই যিখিনি কনচিয়াছ কাষ্টমাৰ পালো সেইখিনিয়ে কয় যে বাইদেউ কোনে কি কয় দৰকাৰ নাই কিন্তু আমাৰ কাৰণে আপুনি সদায় বজাৰ দখল কৰিব লাগিব আৰু সেইটো কাৰণে আপুনি মই নাজিয়া বজাৰ দখল কৰিছো চেৰকাপা বজাৰ দখল কৰিছো শিৱসাগৰ বজাৰ দখল কৰিছো আপোনাৰ এইপিনে মৰা বজাৰ দখল কৰিছো তাৰমানে বজাৰত চবতে মই নিজে এডভাৰটাইজ কৰিছো মই এখন স্কুটি সাধাৰণভাৱে লৈ যাওঁ সাধাৰণভাৱে মই তেলটো এডভাৰটাইজ কৰি আছো কিন্তু মোক কাষ্টমাৰখিনিয়ে বহুত ভাল পাইছে বহুত ভাল লাগিছে আচলতে সেইটো কাৰণে আজি আপুনি আহিছে ইয়াতে আপুনি গম পাইছে যে খাটি সৰিয়হ তেল ইয়াত উৎপাদন হৈ আছে এনেকুৱা হৈছে বাইদেউৰ ঘৰ শিৱসাগৰ টাউনৰ পৰা অলপ ভিতৰত কিন্তু শিৱসাগৰ টাউনৰ পৰা অকল তেলটোৰ কাৰণে আহে তেনেকুৱা মানুহো মই পাইছো আমি আচলতে ভিডিঅ' এটা বনোৱাৰ আগত সেই ভিডিঅ'টোৰ মানে সেই ব্যক্তিগৰাকীৰ বিষয়ে আমি প্ৰথমতে অধ্যয়ন কৰি লওঁ যে তেওঁ ক'ৰ পৰা কেনেকে কি হৈছে সেইটো কাৰণে মানে আমাৰ শিৱসাগৰ টাউনৰ বহু মানুহে কৈছে যে এই তেলটোৰ কাৰণেহে তেওঁলোকে ইয়ালৈ আহে কিমান ভাল লাগিছে আচলতে বাইদেউ নিজেই ভুক্তভোগী সেইকাৰণে ভাবিছে যে ৰাইজে মানে ৰাইজো সুস্থ হৈ থাকক তাৰমানে মোৰ যেতিয়া এটা কিডনী বেয়া হৈ গৈছে তেতিয়া তাৰমানে ডক্তৰে এটা চান্স দিছে যে মোৰ মানুহজনে মোৰ হাজবেণ্ডক কৈছে যে হয়তো মানুহগৰাকী বাচিবও পাৰে হয়তো মৰিবও পাৰে সেই মুহূৰ্তত যিটো মুহূৰ্তত মোক প্ৰায় 7টামান বজাত মানে অপাৰেশ্যন থিয়েটাৰলৈ সোমাইছে আৰু 2টামান বজাত মোক উলিয়াই আনিছে তেতিয়াই তেওঁ কৈছে যে মানুহজনী বহুত লাকি হয় আৰু সেইকাৰণে মই আপোনাক কৈছো মানে মোক হয়তো এই ব্যৱসায়টো কাৰণে হয়তো ভগৱানে বচাই ৰাখিছে আৰু মানে মানুহক অন্তত ভাল কিবা এটা মানে দিয়াৰ মই যিটো চেষ্টা কৰিছো মই ভাবিছো নিশ্চয় মোক ভগৱানেও সহায় কৰিব আৰু যিহেতু আপোনালোক আজি আহিছে আমাক সহায় কৰিবৰ কাৰণে ভাল লাগিছে যেতিয়া আপুনি হস্পিটেলৰ পৰা ঘৰ আহিলে তাৰ পিছতে মানে ডিচিশ্যন লৈছো কিন্তু মই হস্পিটেলৰ পৰা যেতিয়া ঘৰ আহো মই প্ৰায় 3 মাহ মান মই বিচনাৰ পৰা মানে নিজে উঠিব নোৱাৰো মোৰ মানে তেতিয়া এনেকুৱা লাগে মোৰ মানে দুখ লাগে সেইটো মূৰত তেতিয়া মোৰ হাজবেণ্ডে মানে উঠাই দিয়ে আৰু মোৰ এইখিনিতে খুৰী এগৰাকী আছিলে তেওঁ মোক মানে যিটো কৰি মেলি দিছিলে মানে মোজা চোজা চব পিন্ধাই দিব লাগে মোৰ সেইটো মুহূৰ্তত মানে মই নিজে যেন অসহায় মই মানে একো কৰিব নোৱাৰিম বুলি ভাবিছিলো সেইটো মুহূৰ্তত কিন্তু এতিয়া মই যিটো খাৰা হৈ আছো বহুত মানে ওপৰত খাৰা হৈ আছো বজাৰ দখল কৰি আছো অকলে কৰি আছো গোটেইখিনি সেইটো কাৰণে মোৰ আচলতে ভালো লাগিছে মানে মই এইটোৱে সদায় ভগৱানক চিন্তা কৰো দেই যাতে সদায় ভালে সকলোকে ৰাখক মোকো ৰাখক মই সেইটো সদায় ভগৱানক চিন্তা কৰিছো এই মেচিনখিনি আমি প্ৰথম মানে এইটো দিল্লী
প্ৰায় লৈছোঁ আমি গুৱাহাটীত ডেলিভাৰী লৈছোঁ তেওঁলোকে আমাক গুৱাহাটীতে ডেলিভাৰী দিছে ইয়ালৈ যিদিনাখন আমাৰ মেচিনটো লৈ আহে মেচিনটো মানে এটা ছিষ্টেমত গাড়ীত উঠাই লৈ আহিছে কিন্তু মেচিনটো যে সৰু সৰু কৰিব মানে টুকুৰা টুকুৰকৈ যে খুলি পেলাই পাৰ্টবিলাক খুলি পেলাই কৰিব পাৰে আমি সেইটো কথা প্ৰথম অৱস্থাত নাজানিছিলোঁ তেতিয়া আমাৰ ঘৰতে বহুতখিনি মানুহ আহিছে যে মেচিনটো নমাব লাগে আমিতো মানে ভাবিব পৰা নাই যে ইমান ডাঙৰ মেচিনটো কেনেকৈ নমাব যেতিয়া আমাৰ মেকানিকজন আহি গ'ল মেচিনটো পাৰ্টকৈ খুলি দিলে আমি তেতিয়াহে গম পাইছোঁ যে এইটো ইমান পাৰ্টকৈও মানে খুলিব পৰা ব্যৱস্থা আছে আচলতে আৰু ইয়াত মই যেতিয়া এই মেচিনটো আনিছোঁ মোকে দেখি আৰু দুজন মানে এই কামটো কৰিবলৈ ইচ্ছা কৰিছে আমি ভাল পাইছোঁ কাৰণ সকলো জেগাতে যাতে চবেই কৰক পাওক এই বস্তুটো মানে সকলোৱে খাবলৈ পাওক মই আজি দিব নোৱাৰাজনক বেলেগ এজনে দিছে আৰু মোৰ ইয়াত মই কাম কৰিবলৈ মানুহ বিচাৰি আছোঁ তেনেকুৱা আপোনাৰ চেনেলৰ যোগেদি যদি মই মানুহ পাওঁ নিশ্চয় মোৰ কাম কৰা জেগাত ৰাখিম আমি বাইদেউৰ যোগাযোগৰ নাম্বাৰটো দি দিব যদি আপোনালোকক তেলো লাগে বা কোনোবাই যদি কামো বিচাৰি আছে যোগাযোগ কৰিব পাৰিব হয় আৰু মেচিনটো ইনষ্টল কৰাৰ পিছত শিকালে কোনে আমাৰ গুৱাহাটীৰ পৰাই আহিছিলে যিজন মানে তেওঁলোকে আমাক যিখন দোকানে আমাক ডেলিভাৰী দিছে তেওঁলোকে আমাক এজন মানে মানুহ পঠাইছে ইয়াতে চব তেওঁলোকে ফিটিং কৰি থৈ গৈছে প্ৰথম অৱস্থাত আমাৰ অকণমান দিগদাৰ হৈছিলে চলাবলৈ কিন্তু এতিয়া মোৰ হাজবেণ্ডে সকলোখিনি জানে নিজে চব খুলিব মেলিব জানে য'ত যি গ্ৰীচ লগাবলৈ কিবা কৰিব লাগে সকলোখিনি তেওঁ নিজে কৰে আৰু মোৰ ল'ৰাও এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি ঘৰতে আছে আৰু ল'ৰাকো শিকাই লৈছোঁ অকণমান যাতে নিজৰ ব্যৱসায়টো আচলতে চাকৰি বুলিবলৈ নহয় চাকৰি এটা হ'লে যে আমি ঘৰ চলাব পাৰিম এইটো নহয় ব্যৱসায়টো যদি মন দিয়ে নিশ্চয় ভালকৈ চলিব পাৰে মই আজি এই ব্যৱসায়টোত মন দি মই নিজে উপলব্ধ মই ডেইলি ধৰক মোৰ 60-70 লিটাৰ তেল ডেইলি মোৰ যায় আজি এতিয়া আপুনি অহাৰ আগে আগে মোৰ প্ৰায় 50 লিটাৰ তেল গৈছে মোৰ এইটো ভাল লাগিছে আচলতে আৰু মই বজাৰখনলৈ গৈছোঁ কিন্তু মানুহখিনিয়ে মানে যে বাইদেউ ইমান কষ্ট কৰিছে মই ঘৰলৈ আহিলে তেওঁলোকক এটা % কমাই দিওঁ যে আপোনালোকে যদি মোৰ ঘৰৰ পৰা আনে পাৰ্চেণ্টেজ এটা মই কমাই দিম আৰু সেইমতে কিছুমানে ঘৰৰ পৰা নিছে আৰু ঘৰৰ পৰা যিমানেই নিবলৈ আহে মই সিমানেই আচলতে ভাল পাওঁ দেখি যায় গোটেই বস্তুটো দেখি যায় আৰু তেওঁলোকে মানে আৰু 10জনক ক'ব পাৰে গোটেই কথাটো আৰু 10জনক ক'ব পাৰে মানে সেইটো কাৰণে মই তেওঁলোকক আৰু আদৰণি জনাই আছোঁ মই তেওঁলোকক যিমানে বজাৰত পাওঁ মই প্ৰায় মানুহক ঘৰলৈ মাতোঁ তেওঁলোকে চাই যাওক অন্ততঃ মানে 10জনক আৰু ক'ব পাৰে যাতে আজি আপুনি ধৰক দেখিছে গোটেই কথাখিনি ক'ব পাৰিব হয় হয় কি হয় আমাৰ এটা যিকোনো প্ৰডাক্ট যেতিয়া মানে ডাঙৰ ডাঙৰ কোম্পানীৰ কথা কৈছো বনাই একদম নামি দামী এগৰাকী চেলিব্ৰিটি লৈ লয় আৰু যেতিয়া সেই চেলিব্ৰিটি গৰাকীয়ে কৈ দিয়ে যে মই তেওঁ খাই নাখায় সেইটো দৰকাৰ নাই টিভিত যেতিয়া বিজ্ঞাপন এটা দি দিয়ে ৰাইজে ভাবে যে এইটোৱে ভাল কিন্তু বাইদেৱে নিজে চেলিব্ৰিটি হয় হয় নিজে এডভাৰটাইজ কৰিছে মই এটা সময়ত পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিছোঁ মই তেতিয়া কাউন্সিলাৰ হৈ আছিলোঁ এতিয়াও মই সেইবিলাক কাম কাজতো ৰাজনৈতিক ক্ষেত্ৰতো জড়িত আৰু আপোনাৰ আমাৰ VDP আছে VDPৰ লগতো জড়িত মই আচলতে ৰাজনৈতিক সামাজিক চবতে জড়িত হৈ আছোঁ আচলতে ভাল লাগে চবতে জড়িত হয় আৰু সেইটো কাৰণে আচলতে মোৰ লগত মানুহ বহুত আছে আজি ধৰক মই বজাৰখনলৈ গৈছোঁ মোক 10জন চিনাকি মানুহ মোৰ লগত আছে আৰু 10জনৰ কাৰণে মই মাৰ্কেটখন পাইছোঁ মাৰ্কেটখন পোৱাৰ মূল কথাটো হ'ল মই সামাজিক দিশত আছোঁ ৰাজনৈতিক দিশত আছোঁ ধৰ্মীয় দিশতো আছোঁ সৰু ল'ৰা ছোৱালী ভাওনা চাওনা কৰা এইবিলাকতো মানে জড়িত হৈ আছোঁ আৰু সেইটো কাৰণে হয়তো মোক 10জনে আৰু বেছিকৈ চিনি পাইছে আৰু আপোনাৰ এই মানে কামখিনিৰ পৰা কিন্তু খেতিয়কসকলো বহু উপকৃত হয় হয় তেওঁলোকৰ পৰা আপোনালোকে কেঁচা সামগ্ৰীটো আনিছে এতিয়া আপুনি আমাৰ দিখৌমুখত কৰিছে দিচাংমুখৰ পৰা আনিছোঁ মোৰ গোটেই সৰিয়হখিনি আচলতে নাহৰ কটীয়া পৰা আহে নাহৰ কটীয়া চাচনি এটা শিবু বুলি ল'ৰা আছে সি মানে যেতিয়া মোৰ এটা ভিডিঅ' পাইছিলে ইউটিউবত এটা ভিডিঅ' পাইছিলে ভিডিঅ'টো পাই পেলাই মোৰ ফোন নাম্বাৰটো দিয়া আছিলে সি মোৰ লগত যোগাযোগ কৰিছে যে বাইদেউ মই এনেকৈ সৰিয়হ খেতি কৰোঁ আপুনি সৰিয়হটো ল'ব নি মই বহুত মানে ভাল পাইছিলোঁ সেইটো মই তাৰমানে যিটো সময়ত মই সৰিয়হ বিচাৰিছিলোঁ আৰু মই ক'ত পাম মোৰ সেইটো কথা অকণ চিন্তা হৈছিলে সেইটো সময়ত সি মোৰ যোগাযোগত আহিছে আৰু মোক দিছে এবাৰ খালি সি দিব নোৱাৰিলে মানে চৰকাৰীভাৱে ৰেটটো অকণমান বঢ়াই দিছে সৰিয়হ মই বেলেগৰ পৰা আকৌ ল'বলগীয়া হৈছে আচলতে সৰিয়হটো এবাৰ তেহেঁতি মানে সেইটো ৰেটত দিব নোৱাৰিলে প্ৰায় আপোনাৰ 4-5 হাজাৰ মান কৈছে এবাৰ সৰিয়হটো তেতিয়া আমাৰ তেলটো আচলতে আপুনি ধৰক মই এতিয়া তেলটো 200ত বিকি আছোঁ যেতিয়া সৰিয়হৰ ৰেটটো বাঢ়ি যাব মই 230-250 কৰিব লাগিব আৰু এজন কাষ্টমাৰক এটা তেলৰ বটলৰ দাম 1 লিটাৰ তেলৰ দাম 250 ক'বলৈ আমি নোৱাৰোঁ আচলতে অসুবিধা কাৰণ কেলে মানুহজনে বজাৰখন অকল তেলটো কৰিলেতো নহ'ব ভাল বস্তুৱে খাবলৈ আহিব তেলৰ দামটো যেতিয়া বাঢ়ি যাব তেওঁ অকণমান অসুবিধাৰ সন্মুখীন হ'ব সেইটো কাৰণে আমি পৰাপক্ষত মানে 43-46 ইমানলৈকে
আমাৰ সৰিয়হ মানে আমি লোৱাটো মানে ভাবিছিলোঁ, কিন্তু এবাৰ বহুত ৰেটটো বঢ়াই দিছে। মানে আমাৰ ভিডিঅ' চাই যদি কোনোবাই সৰিয়হ আপোনাক দিবও বিচাৰে, দিব বিচাৰে আমি নিশ্চয় ল'ম, পাৰিব যদি আৰু আপোনাৰ ৰেট ধুনীয়াকৈ মিলি যায় আমি লৈ। আৰু মোক প্ৰায় যিখিনিয়ে সৰিয়হ মানে দিয়েহি চব ঘৰতে দিয়েহি, আৰু তেওঁলোকৰ আমাৰ গাড়ী ভাড়াহেঁতি মিলাই দিওঁ, তেতিয়া তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ ভিডিঅ' চাই যদি কোনোবাই ভাবে যদি সৰিয়হ খেতি সৰহকৈ কৰিছে বা ক'ত বিকিম, এখন বজাৰ পাবলৈ সকলোৰে দিগদাৰ, যদি বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে, যদি দহ দামে মিলি যায় নিশ্চয় ল'ম মই। হয় হয়। প্ৰথম মানে পেকেজিং কৰি মাৰ্কেটত ওলোৱা কেনেকৈ? প্ৰথমতে যেতিয়া মই আমাৰ তেলটো ওলাইছে ন, প্ৰথম অৱস্থাত আমি একদম মানে চালুকীয়া হৈ আছিলোঁ ন, তেতিয়া মানে নাজানিছিলোঁ তেলটো মানে আমি কুটাই পেলাই একদম মানে পুৰা কুঁহিয়াৰ ৰসলিখা হৈ থাকে, আৰু সেইটো যে ফিল্টাৰ কৰিলে চাফা হৈ যাব সেইটো নাজানো, কুঁহিয়াৰ ৰসলিখা লৈ গৈছোঁ। এজন মানুহ মই প্ৰথম কাষ্টমাৰ পাইছিলোঁ, জয়সাগৰ এজন মানুহ আছিলে, মই মোৰ নিজৰ লোকেল বজাৰলৈ লৈ গৈছিলোঁ দেওবৰীয়া। তেতিয়া তেওঁতে আহি পেলাই মোৰ তেলটো লৈ গ'ল। পিছদিনা আহি পেলাই মোক ইমানেই গালি পাৰিছে, মোক মানে ভাবিব নোৱাৰা গালি পাৰিছে। তেওঁ কৈছে যে আপুনি এইটো কি তেল বিকিছে, ইমান কোলা। মই কৈছোঁ তোৰ তেলটো পেৰিছিলোঁ তেনেকুৱাই ওলাইছে, আৰু তেলটো যে আমি ৰাখি থ'লে গেটটো বহি গ'লে যে তেলটো নিব লাগে সেই কথাটো ইমান অভিজ্ঞতা নাছিলে সেইটো সময়ত। তেতিয়া কৈছোঁ মই বোলো আপুনি মোৰ ঘৰলৈ নিজে যাব, তেলটো যিটো ওলাইছেতো মই সেইটোৱে আনিছোঁ। নাই, মানুহজনে মানে বহুত ব্যৱহাৰটো বেয়া হৈ গৈছে। সেই সময়তে মোৰ লগৰ কেইজনমান আহিছে, আৰু তেওঁলোকে কৈছে যে বাইদেৱে একদম পিয়ৰ তেল বিকি আছে, আৰু বাইদেউক একো ক'ব নোৱাৰে, তুমি ঘৰলৈ যাবা, চাকিব নাই চকা মানে মই তেনেকে লৈ গৈছো। তাৰ পাছত ক্ৰমান্বয়ে যেতিয়া আমাৰ অভিজ্ঞতা হ'ল, তেলটো এনেকে আমি ড্ৰামত ৰাখিব লাগিব, তেলটো তলত পৰিব লাগিব, পৰাৰ পাছত ফিল্টাৰত দিব লাগিব। যেতিয়া ফিল্টাৰ দিব তেতিয়া তেলটো একদম পুৰা চাব। কিন্তু এতিয়া মই কেইজনমান কাষ্টমাৰ পাইছো, এইভাগে লৈ যাব, যেনেকে পেৰি থৈছো তেনেকে লৈ যায়। তাৰমানে মেটেৰিয়েলটো থাকিলে আৰু টেষ্ট হয়। মেটেৰিয়েলটো যেতিয়া আপোনাৰ মানে তেলত থাকিব তেতিয়া তেলটো টেষ্টি বেছি হয়। মানে কিছুমানে সেই তলত যেতিয়া মেটেৰিয়েলটো পৰে গেদৰ লিখীয়া যেতিয়া হৈ যায়, সেইটো হ'লে কিছুমানে বেয়া পায়, ধৰক তেল বটলটো দেখিবলৈ বেয়া হৈ যায়। কিন্তু মেটেৰিয়েল এতিয়া মোৰ বহুত কাষ্টমাৰ আছে, ডাইৰেক্ট আপুনি পেৰি থকা পৰা লৈ যায়। তাৰমানে মেটেৰিয়েলটো তেওঁ ঘৰত মানে ৰখাই থৈ দিয়ে, মেটেৰিয়েলটো মানে তাৰপৰা তেলৰ চেণ্টটো আৰু ধুনীয়া ওলাই গ'ল। এতিয়া আপুনি এই তেলটো বাকী লগ মিঠাতেলৰ, আমি আগতে যেতিয়া আগৰ তেল খাইছিলোঁ, আমি তেতিয়া মিঠাতেল খাইছিলোঁ, একচুৱেলি মিঠাতেল খাইছিলোঁ। কিন্তু মাজতে আমি যিবোৰ তেল খাইছোঁ একচুৱেলি আমি মিঠাতেল নাই খোৱা, বি খাইছোঁ। আৰু এতিয়া মই নিজে পেৰি যিটো তেল খাইছোঁ প্ৰকৃত মিঠাতেল খাইছোঁ। এতিয়া তাৰমানে কি মিঠাতেলৰ যিটো চেণ্ট, এই তেলটোত আচলতে সেই বস্তুটো পাইছোঁ। এতিয়া আপুনি যিবোৰ আমাৰ চিপ বা স্বৰাজ ইঞ্জিন এনেকুৱা আপুনি বাকি চাব না, আপুনি এইটো তেল বাকি চাওক, সেইটো তেল বাকি চাওক, ডিফাৰেঞ্চ আপুনি নিজে গম পাব। মই কোনোবা ব্ৰেণ্ড লগ লৈ একো কথা নকওঁ, চবেই নিজৰ নিজৰ ভাগে কৈ আছে, কিন্তু মিঠাতেল বুলি ক'লে আচলতে এইটোহে প্ৰকৃত তেল। তাৰমানে ইয়াতে কোনো কেমিকেল মিক্সিং নাই। কেমিকেল দিব আপুনি তাত, তাৰমানে চেণ্ট আহিবই। তাৰমানে এতিয়া মানুহে বিচাৰে যে ধৰিব লাগে। এতিয়া মোক সেইখিনি মই দোকানী এজনে কৈছিলে দেই, আমাৰ ওচৰৰে, তেওঁ আগতে টিঙতহে আহে তেলবোৰ, বটল লৈ যাব লাগে তেল। তেওঁ কৈছে যে মই টিঙত তেল দি আছো, পিছত বোলে ইমান জলকীয়া ওলাইছে সেই টিংটোৰ ভিতৰত। যেতিয়া তেওঁ কৈছে, আৰু তেতিয়াহ'লে আপোনাক পুৰিবই তেলটো, যদি জলকীয়া মিক্সিং কৰিছে। আমাৰটো এইটোৱে ধাৰণা থাকে ন, তেলটো বুনি দিছো একদম জনজনকে ধৰিছে। কিন্তু জনজনকে যদি আপোনাক ধৰিছে, তেতিয়াহ'লে আপুনি সেইটো তেল কেতিয়াও ইউজ নকৰিব। মোৰ ফালৰ পৰা মই কৈছো, তাতে কেমিকেল আছে। যদি আপোনাক এইটো লাহে লাহে ধৰিব, এই তেলটো আপুনি চৰ্দি লাগিছে, আপোনাৰ কাহ হৈছে, এই তেলটো আপুনি অকণমান লগাই দিয়ক না, মাথা চাথা দি আপুনি আৰামত শুই দিয়ক, পিছদিনাখন আপুনি লগাই আৰাম পাব। ইয়াত মানে আপোনাক ধৰিব লাগিব বুলি কথা নাই। আচলতে আমাৰ ধাৰণাটো ভুল হৈছে। সেইকাৰণে মই মানুহক বাৰে বাৰে কৈ আছো, আপোনালোকে খাটি সৰিয়হ তেলটোত কেতিয়াও জাল নিবিচাৰিব। এইটো কিন্তু একদম ডাঙৰ কথা, আপোনালোকে মানে কাৰণ স্বাস্থ্যৰ কথা আহি গৈছে, গতিকে যিমান পাৰে সেই কথাটো অকমান গুৰুত্ব দিব লাগে ন, কাৰণ বাইদেউ নিজে ভুক্তভোগী ন, নিজৰ এটা কিডনী হেৰুৱাই পেলাই বাইদেৱে মানে এই পদক্ষেপ লৈছে। সেইটো কাৰণে আচলতে কেতিয়াবা ভাবো, মানে এনেকে নিজে যেতিয়া কৰি আছো, মই কৈছো যে আৰু যাতে এনেকুৱাতো আৰু আছে কোনোবা বিকল হৈ আছে ধৰক, তেনেকুৱা মানুহখিনিও যাতে এনেকে কিছুমান কাম কৰি আগবাঢ়ি ওলাই আহক। অন্ততঃ মনটো ভাল। আপোনাৰ যদি বেমাৰ হৈছে, আপুনি যদি ঘৰতে বহি থাকে, আপোনাৰ সেই অনুভৱটো সেইটোকে চিন্তা কৰি থাকো যে হেৰি নহয় কি হ'ব। মোৰ যাতে প্ৰথম অৱস্থাত যিটো হৈছিলে, মোৰ মানে মানুহজনৰ সেই সময়ত টোপনি আহে, কেতিয়াবা মোৰ বেয়াও লাগে, উঠুৱাই দিয়ক বুলি ক'বলৈ, মানে চব সময়তে তেওঁ খেল নল'লে মই উঠিব নোৱাৰো, আৰু মোৰ একদম মই খোজকাঢ়িব নোৱাৰিম নি, সেইটো এটা ভাবো। কিন্তু আজি চাওক,
সেইটো সময়ত আমাৰ ডিচিশ্যন ভাল আছিলে কাৰণে সাহস কেনেকৈ আহিলে বাৰু সাহসটো আচলতে মই সৰুৰ পৰা মানে মোক কিছুমান কাম কৰি ভাল পাওঁ মোৰ বোলে কৰ্ম কৰিবলৈ মই কোনোদিন কিন্তু লাজ কৰা নাই যি কৰ্ম ন আপুনি মোক আজি সাধাৰণ দোকান এখনতো বহাই দিছে কেতিয়াবা মই পকৰি ঘুগুনিও বিকিছো মোৰ মানে লগৰ লগত মই চব কৰিছো এনেকে যদি কোনোবাই কৈছে যে আজি আমুকত দোকান দিব এতিয়া আপুনি বিহু যেতিয়া আহে বিহুত আমি চিৰা মানে পিঠা চিঠা লৈ পেলাই মুক্তিনাথ চাৰিআলি আমাৰ শিৱসাগৰ তাতে কিন্তু মই বজাৰো দখল কৰিছো আৰু এতিয়া মই নিজে আচাৰ বনাইছো ভোট জলকীয়া আচাৰ বনাইছো জলফাই আচাৰ বনাইছো এতিয়া আম আহিছে আমৰ আচাৰো বনাম মানে আচলতে আপুনি যদি কাম কৰি থাকে আপোনাৰ মনটো সদায় ফ্ৰেছ হৈ থাকে ভাল হৈ থাকে আপুনি মানে তেতিয়া আপুনি যদি 10 দিন জীয়াই থাকিব লাগে আপুনি 20 দিন জীয়াই থাকিব তাৰমানে আপুনি 10 জন লগ পাব যেতিয়া মই বজাৰখনলৈ যাম মই বজাৰ নোযোৱা দিনাহে মোৰ গাটো বেয়া লাগে যিদিনাখন মই বজাৰ ওলাই যাম ভাল লাগে তাৰমানে 10 জন লগ পাব আপুনি 10 জনৰ লগত কথা বতৰা পাতিলে আপোনাৰ নিজেও ধৰক 10 জনক আপুনি ব্যৱসায় লাইনতো কথা পাতিলে সব ভাগৰ পৰা আপুনি পাই গৈছে মানুহজন নিজৰ মনো ভাল লাগিলে আৰ্থিক দিশতো অকমান বাহিলে সবল হ'ল আৰু এতিয়া মোৰ মানুহজনে যিখিনি কষ্ট কৰি দিছে ইয়াতে গোটেইখিনি তেল উলিয়াই মেলি দিয়া বা সৰিয়হ শুকুওৱা ধোৱা সব তেওঁলোকে কৰি দিছে কৰাৰ পাছত মই জাষ্ট পেকেজিং কৰিছো তেওঁলোকে উলিয়াই মেলিয়ে দিয়ে মই পেকেজিং কৰিছো পেকেজিং নিজে কৰিছো তাৰমানে মই লোকে পেকেজিং কৰিলে মোৰ মানে এইটো হেৰি নহয় মানে মই নিজে কৰিলে মানে ভাল লাগে সেইকাৰণে মই সব বটলিং মই নিজে কৰিছো বটলটো মই আগতে বঙাইগাঁৱৰ পৰা আনি আছিলো এতিয়া মই সদ্যহতে দেৰগাঁৱৰ পৰা আনি আছো কিন্তু বটলটো পাবলৈ বহুত দিগদাৰ মই সেইটো কাৰণে আমাৰ মানে আমাৰ অসমত যিকোনো এটা ব্যৱসায় কৰোঁতে পেকেজিঙৰ ক্ষেত্ৰত পিছ পৰিব লাগে বহুত দিগদাৰ এতিয়া মানে কি হ'ল বটলিং এবাৰ এইটো কাৰণে পাইছো আমি দেৰগাঁৱত এখনৰ পৰা আনি আছো তেওঁলোকে মানে পতঞ্জলি ব্ৰেণ্ডৰ মানে বটলবিলাক বনায় এতিয়া মানে আমি ব্ৰেণ্ডত বটলটো বনাবলৈ গ'লে আমাৰ খৰচা বহুত বেছি হয় আৰু সেইটো খৰচা কৰিব পৰাকৈ মজুত আপোনাৰ অৰ্থৰ প্ৰয়োজন আছে আৰু ইমান অৰ্থ আমি এতিয়া সদ্যহতে মানে আমাৰ ইমান নাইও বাৰু আৰু সেইটো কাৰণে আমি বটলিংটো মানে নিজে কৰিব পৰা নাই আমি বটলটো বেলেগৰ পৰা আনিছো আৰু পানী বটলটোকে আমি তেওঁলোকে মিঠাতেলৰ বটল পেকেজিং কৰিছে আমি তেওঁলোকৰ পৰাই মানে বটলটো লৈ আহি আমি নতুন বটলে ইউজ কৰিছো পুৰণা বটল আমি ইউজ নকৰো মানে পুৰণা বটল খালীকে লৈ আহিছো আমি আৰু আপুনি যদি ইয়াতে বটলৰ মেচিনটো বহাওঁ বুলি ভাবে আমাৰ যদি তেনেকুৱা পইচা থকা মানুহ আছে ধৰক বটলৰ যদি ইয়াতে এটা ফেক্টৰী বহায় কিন্তু তেওঁলোকো বহুত উপকৃত হ'ব মানে বটলৰ ফেক্টৰী এটা আমাৰ শিৱসাগৰতে বহুত প্ৰয়োজন আছে তাৰমানে ইয়াতে যিবিলাক আমাৰ এতিয়া আপুনি ধৰক হেৰি বনাইছে জুচ বিলাক বনাইছে বটলৰ কাৰণে বহুত অভাৱ যদি ইয়াতে আমাৰ ফেক্টৰীটো হৈ যায় আমাৰ বটলৰ অভাৱটো নাই আমাৰ ধৰক আজি বটলটো মই দেৰগাঁও যাব নালাগে মই শিৱসাগৰতে পালে মোৰ খৰচাও কম মই কাষ্টমাৰকো 10 টকা সস্তা দিব পাৰি এতিয়া আপুনি বিশ্বাস কৰক মই বজাৰত 200কে বিকো আৰু মই ঘৰলৈ আহিলে 190কে তাৰমানে মই কাষ্টমাৰজনক মোৰ ঘৰলৈ অহাৰ সুযোগটো দিছো তাৰমানে যে মই যোৱাত চাই যদি কাষ্টমাৰজন মোৰ ওচৰলৈ আহি যায় তেতিয়াহ'লে মই তেওঁক 10 টকা এৰি দিয়াটো কোনো ডাঙৰ কথা নহয় তেনেকুৱা কৰিছো আচলতে মই আৰু সেইটো কাৰণে মই মাৰ্কেটখন পাইছো আজি আপুনি যিবিলাক কনচিয়াছ বুলি যে কৈছো আপোনাৰ ডিব্ৰুগড় তিনচুকীয়া যিবিলাক মানে ভাল ভাল মানুহ বুলি ক'ব লাগিব তেওঁলোকক মানে কনচিয়াছ হিচাপে তেওঁলোকে মানে মোৰ লগত যোগাযোগ কৰে মই হেৰিয়তে পঠাই দিওঁ মই গাড়ীতে পঠাই দিওঁ তেওঁলোকে মোক অনলাইন পে'মেণ্ট কৰে আজিকালি পে'মেণ্টটো আপোনাৰ চিন্তা নাই মই বোলে পে'মেণ্ট আনিবলৈ যাব লাগিব সেইটো কথা নহয় মই স্কেনাৰ দিলোঁ আপুনি পে'মেণ্ট লগালগ পঠিয়াই দিলে পে'মেণ্টৰ মই একো অসুবিধা পোৱা নাই এইটো আচলতে কাৰণ এটা ফল পাইছে সেইটো কাৰণে ইমান দূৰৰ পৰা তেলটো চবতে পায় তথাপিও ইমান কিন্তু যিখিনি কাষ্টমাৰ আছে আপোনাৰ তিনচুকীয়া ডিব্ৰুগড় যোৰহাট সেইখিনি কাষ্টমাৰ প্ৰথম মোৰ ঘৰত চাই গৈছে যে প্ৰকৃততে বাইদেউ তেলটো কি দি আছে আৰু তেওঁলোকে ভাল পাইছে কাৰণে আজি তেওঁলোকৰ এদায় হোৱাৰ লগে লগে বাইদেউ আমি বেলেগ তেল খাব নোৱাৰো আপোনাৰ তেল পঠাওক কিন্তু আৰু সেইকাৰণে মই মোৰ যিমান কাম থাকিলেও মই তেওঁলোকলৈ সেইদিনাখন মই তেল পঠামেই দাম মোৰ নিজৰ কাম এৰি হ'লেও মই তেওঁলোকৰ যিটো মোক মানে তেওঁলোকে হেৰি দি আছে বিশ্বাসত লৈছে মই মানে সেইটো কেতিয়াও হেৰুৱাবলৈ নিবিচাৰো আৰু মই তেওঁলোকক বেলেগ তেল খোৱাৰ সুযোগটো দিয়া নাই মেইন কথা বাইদেউ কিন্তু মাৰ্কেটিঙতো খুব ভাল আৰু কথা পাতিম অকমান ৰাইজক দেখাই দিয়ক ঠিক আছে এয়া আমাৰ এয়াৰপে মেচিন ইয়াতে আপোনাৰ খলিহৈ এইপিনে ওলাই যায় খলিহৈটো কি কৰে খলিহৈটো আপোনাৰ মাছৰ দানাৰ কাৰণে লৈ যায় আৰু ইয়াতে আপোনাৰ তেলটো ইয়াতে ওলাই থাকিব তেল আৰু পোনে পেৰিলে তেলটো এনেকুৱা হয় আচলতে একদম কুঁহিয়াৰ ৰসলিকা এনেকে দি দিছিলো তেতিয়া নাজানিছিলো আচলতে কথাটো আৰু তাতে আপোনাৰ ইয়াত ফিল্টাৰ আছে আমাৰ মটৰে ওপৰলৈ তেলটো উঠাই দিওঁ তাৰপিছতে ফিল্টাৰ হৈ লাহে লাহে এটুপ ফিল্টাৰ তেলটো একদম এটুপকে পৰি থাকিব আৰু এটুপকে পোৱাৰ পিছত যেতিয়া ডাঙৰ সেই দামটোলৈ জমা হ'ব তাৰপিছতে মই বটলিং কৰোঁ আমাৰ আপুনি এটা বটল দেখাব হয় ঠিক আছে মই নিশ্চয় বটল এয়া বাইদেউৰ এইটো মিঠাতেল
অকমান ওচৰৰ পৰা দেখাই দিছো এয়া হাতী সৰিয়হৰ তেল ধুনীয়াকে লিখাই আছে ত্ৰিদীপ শৰ্মা অইল মিল মানুহজনৰ নাম হয় হয় মানুহজনৰ মানুহজনৰ নামত নাম খুলিলে দিছে মানুহজনৰ নাম দিছে দেখিছে বাইদেউ কিমান মানে নিজৰ পৰিকল্পনা কিন্তু মানুহজনৰ কষ্টখিনিক এটা নাম দিছে এইটো মেইন কথাটো আৰু দুইজনৰ সাহস হৈ কামখিনি যেতিয়া কৰি আছে আৰু এইটো কথাত মোৰ যি জোঁৱাই বা মোৰ ল'ৰা মোৰ গোটেইখিনিয়ে কিন্তু সহায় কৰিছে আপোনাৰ ছোৱালী মোৰ ছোৱালী দুজনী ডাঙৰজনী আপোনাৰ PhD কৰিছে PhD কৰি এইবাৰ ওলাইছে আৰু জোঁৱাই ইঞ্জিনিয়াৰ কৰে জোঁৱাই গুৱাহাটীতে চাকৰি তাৰপিছতে সৰু জোঁৱাইটো বেংকতে কৰি আছে সি আৰু সৰু ছোৱালীজনীও স্কুল এখনতে কৰি আছে তেতিয়া তেনেকৈ কৈছে ল'ৰাটো একো সংস্থাপন হোৱা নাই ভাবিছোঁ তাৰো কিবা এটা সংস্থাপন হ'লে আৰু অকণমান ভাল পাম মই মানে অফ কেমেৰা আহোঁতে পাতি আছে ইমান সাহসী আৰু ইমান ল'ৰা ছোৱালীৰ মাতৃ বুলি নকয় কিন্তু ছোৱালী বিয়াও দিলে মোৰ নাতিও নাতি দেখিছে আইতাক কিন্তু তামাম মানে আপুনি ভাবেনে প্ৰত্যেক মহিলা এনেকুৱা হওক হয় মই ভাবোঁ কিন্তু মানে আমাৰ এতিয়া কি আমি এতিয়া মানে যিটো আমাৰ পইচাৰ অসুবিধা মানুহ আহিছে কিন্তু মানুহজনীয়ে সহায় কৰিবই লাগিব তেতিয়াহে তাৰমানে সংগ্ৰাম কৰিবই লাগিব তেতিয়া আগবাঢ়ি যাব পাৰিব আমি যদি ঘৰতে বহি থাকোঁ আজিকালি কিন্তু নহ'ব আগৰ কথাটো বেলেগ আছিলে আগতে মহিলাসকল ঘৰতে বন্দী হৈ থাকিবলগীয়া আছিলে কিন্তু আজিকালি যদি মহিলা ভিতৰতে সোমাই থাকে নিশ্চয় কিন্তু উন্নতি পথত যাব নোৱাৰিব কাৰণ ইজনে সিজনক আজিকালি সহায় কৰিবই লাগিব বস্তুৰ দাম যিমান বাঢ়িছে আপুনি পঢ়োৱা শুনোৱাৰ পৰা আদি কৰি গোটেই কমখিনি আচলতে আপোনাৰ কৰিবলৈ যাওঁতে কিমান খৰচ আপুনি নিজে গম পাইছে সেইখিনি কৰিবলৈ যাওঁতে আমি যদি ইজনে সিজনক সহায় নকৰোঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাব কেতিয়াও নহয় আমি ক'ৰবাত হয়তো ৰৈ দিব লাগিব আজি ধৰক যদি এওঁ তেলটো উলিয়ালে সেই মাৰ্কেটিংটো কৰিবলৈ যদি আমি নগ'লো হ'লে তেতিয়াহ'লে আমি মই আজি যিটো মাৰ্কেট পাই আছোঁ সেই মাৰ্কেটিংটো নাপালোঁ হয় কিন্তু মই সাহসেৰে ওলাই গৈছোঁ প্ৰথম দিনা বজাৰ যাওঁতে কৈছে সেই যোৱাজন মানে এনেকৈ বহি থাকিলে দেখিবলৈ কি জানো মই কৈছোঁ যে আপুনি টেনশ্যন নল'ব তাৰমানে মই মানুহজনক সম্পূৰ্ণ টেনশ্যনৰ পৰা আঁতৰত ৰখাই পেলাই কৰিছোঁ আপুনি টেনশ্যন নল'ব যি কৰিব লাগে মই কৰিম প্ৰথম বজাৰ যাওঁতে মোৰ আচলতে অকণমান বেয়া লাগিছিলে কিন্তু তাৰ পাছৰ পৰা মই এডজাষ্ট হৈ গৈছোঁ আচলতে আপোনাৰ কথাখিনি মোৰ এনেকুৱা অনুভৱ হৈছে যে আমি যিকোনো কামত আগবাঢ়ি যাওঁতে প্ৰথম লাজটো ঘৰত থৈ যাব লাগিব কিন্তু আপুনি যদি লাজ কৰে তেতিয়াহ'লে আপুনি কৰ্মত মানুহে কি ক'ব আমি মানুহে কি ক'ব সেইটো ভাবিবই নালাগে মানুহে যি কয় কওক মই চুৰ কৰা নাই মই কৰ্ম কৰিছোঁ অকল এটাই ভাবিবলৈ যে মই কৰ্ম কৰিছোঁ আৰু তেলৰ বটলটো যে মই লৈ বহি আছোঁ মোৰ একো নাই মোক দুই একে তেনেকৈ কৈছে বাইদেউ আপোনাক এনেকৈ বহি থাকিলে বেয়া লাগে মই তেতিয়া কৈছোঁ যে তই বেয়া লগাটো মোৰ ভাল লাগে বেয়া যে লাগিছে মোলেতো সেইটো ভাল লাগে তাৰমানে তই মোৰ পৰা মিঠাতেল 2 লিটাৰ লৈ যা বেলেগ একো নকওঁ মিঠাতেল 2 লিটাৰ তই লৈ যা তেতিয়া মোৰ আৰু ভাল লাগিব কাৰণ মইতো তেলটো দিব আনিছোঁ আৰু সেইটো কাৰণে তই লৈ যা মোৰ ভাল লাগিব তেনেকুৱা আৰু মোৰ লগৰখিনিও কিন্তু এই ক্ষেত্ৰত সহায় কৰে কিছুমান কথা তেতিয়া আপুনি ভিডিঅ' বনোৱাৰ পৰা আদি কৰি গোটেই মোৰ লগৰখিনি আহিছে ইয়াতে তই যে ইমান ধুনীয়া কাম এটা কৰিছ তই এটা সময়ত কাউন্সিলাৰ পঞ্চায়তত দবদবাই আছিলি আকৌ তই তেলৰ ব্যৱসায় কৰিছ তাৰমানে মই ব্যৱসায় কিন্তু চব কৰিলোঁ আকৌ আপুনি মোৰ মানে ব্যৱসায় কৰা এটা মানে মেথড আছে মই ভাল পাওঁ আচলতে মই মাজতে কাপোৰ বিকিলোঁ খুব মুগাৰ পাটৰ মই এনেকুৱা কাপোৰ মানে মোৰ নিজৰ এটা ইণ্ডাষ্ট্ৰি আছে মানে মুগাৰ পাটৰ কাপোৰ মই নিজে বোৱাইছিলোঁ মই নিজে তেনেকৈ লৈ গৈছিলোঁ আগতে তেনেকৈ দোকানত বিকিছিলোঁ দোকান মানে মই অকল বজাৰবিলাকতে মাৰ্কেট লওঁ মই এভাগে মানে ষ্টেণ্ডাৰ্ড দোকান এখনত বহি থাকিব নোৱাৰোঁ তাৰমানে কাষ্টমাৰ আহিব সেইটো নহয় এতিয়া আপুনি বজাৰত এটা কথা চাব আপোনাৰ যিটো পইচা আহিব আপোনাৰ মানে কোনো এটা টেনশ্যন নাই কোনো বাকী কথা নাই কিবা কথা নাই আপুনি টেনশ্যন ল'বলগীয়া কথা নাই আপোনাৰ আহিলে বজাৰত তেল ল'লে গুচি গ'ল দোকান এখন বহালকে আপোনাৰ ভাড়া কথা আহিলে তাৰপিছতে আপোনাৰ আকৌ তাতে বাকী বিচাৰি যাব আপোনাৰ অসুবিধাহে এতিয়া আপুনি দোকানখনৰ ভাড়া আপোনাৰ মাহেকত দিবই লাগিব আজিকালিতো লাইটৰ বিল এক্সট্ৰা দিব লাগে তেতিয়াহ'লে মই মাৰ্কেটত দোকানখনত বজাৰলৈ গৈছোঁ তাত বজাৰ হাত খুৱাই কিবা এটা বিচাৰিছে তাক খুব বেছি ধৰক 50 টকা এটা দিব লাগে তাতকৈ দিবলগীয়া হোৱা নাই তাত একো অসুবিধা নাই ধৰক আৰু তাত আপোনাৰ বিক্ৰী নহ'লেও টেনশ্যন ল'বলগীয়া নাই আৰু বিশেষতো আপোনাৰ এই বস্তুটো বেয়া নহয় আপুনি থৈ দিছে বেয়া নহয় বেয়া নোহোৱাৰ কাৰণে আপোনাৰ টেনশ্যন ল'বলগীয়া কথা নাই সেইটোৱেটো ধুনীয়াকে থৈ দিলে আৰু কি কথা কৰ্ম কৰিছে ন কাবাক বোলে মাৰি মেলি ডকাইত কৰিছে সেইটো বেলেগ কথা ন সেইটোৱে আচলতে মই সেইটোৱে ভাবো যে মানুহে কি ক'ব সেই কথাটো যদি আমি ভাবি থাকো নহ'ব কিন্তু মানুহে পইচাও নিদিয়ে ন কৰ্ম নকৰিলেতো পইচা পাব আৰু পৃথিৱীৰ একদম প্ৰথম বস্তুটো হৈছে পইচা ন পইচা আৰু আপোনাৰ চব আজিকালি যুগটোত পইচা নহ'লে আপুনি এখোজো কলৈও যাব নোৱাৰে এখোজো হিলিব নোৱাৰে আৰু সেইটো কাৰণে আপুনি ধৰক কষ্ট কৰিবই লাগিব আৰু কষ্টৰ ফল কিন্তু সদায় মিঠা আপোনাক সেইটো মই কৈছোঁ আপুনি যদি এদিন কষ্ট কৰি থৈছে তাৰ ফল আপুনি মিঠা পাবই দুদিন আপুনি অকণমান টেনশ্যন হ'ব কিন্তু আপুনি তাৰ ফল পাবই আজি মই প্ৰথম অৱস্থাত ভাবিছোঁ কেনেকৈ আগবঢ়াই নিম
কিন্তু প্ৰথম এনেকুৱা চিন্তা আহিছে নে কাক ক'ত বিকিম সেইটো আহিছে যেতিয়া মানে ক্ৰমান্বয়ে মই বজাৰখন ল'বলৈ যেতিয়াৰ পৰা গ'লো তেতিয়াৰ পৰা কিন্তু মোৰ সেই চিন্তাটো আঁতৰি গ'ল এতিয়া আপুনি আৰু এটা কথা কওঁ আজি এই তেলটো ওচৰৰ কাষ্টমাৰ নাখায় কিয় নাখায় আপোনাক আগবাঢ়িবলৈ নিদিয়ে সেইটো একদম অপ্ৰিয় সত্য কিন্তু আপোনাক কোনখিনি কাষ্টমাৰে গুৰুত্ব দিব যিখিনি আঁতৰৰ কাষ্টমাৰে গুৰুত্ব দি আছে আপুনি মোৰ গাঁৱতে মোৰ ইণ্ডাষ্ট্ৰি বহিছে আজি বজাৰৰ তেল তেওঁলোকে খাই আছে কিন্তু ইয়াৰ পৰা তেল আধা লিটাৰ আনি খোৱা নাই খোৱা তেওঁলোকে মানে নিজৰ স্বাস্থ্যটোৰ কথা কোনোদিনে চিন্তা কৰা নাই সেইটো মই পুনৰ কৈছোঁ আজি মোৰ ইয়াতে কেইবাখনো গাঁও আছে মোৰ এৰিয়াটো বহুত ডাঙৰ কিন্তু কালুগাঁও এৰিয়াটোত নিৰ্দিষ্ট কেইজনমান মানুহে এই তেলটো খাই আছে নিৰ্দিষ্ট কিন্তু ইয়াৰ গোটেই মাৰ্কেটটো লৈ আছে শিৱসাগৰ তেলৰ অভাৱ আছে জানো টাউনত আপুনি চাওক গোটেই তেলখিনি খাই আছে শিৱসাগৰ মানুহে তেতিয়াহ'লে আমাৰ গাঁৱৰ মানুহখিনিৰ কাৰণে মই বজাৰখন লৈছোঁ সেই গাঁৱৰ মানুহখিনিয়ে বেলেগ বেলেগ গাঁৱত খাইছে মোৰ লোকেলিটিৰ কথাটো মই কৈছোঁ আপোনাক আৰু মই আপোনাৰ চেনেলৰ যোগেদি আচলতে অনুৰোধ কৰোঁ আমাৰ উদ্যমী যিবিলাক মানুহ আছে কৰ্মক্ষেত্ৰত আগুৱাই যোৱা তেওঁলোকক আগবঢ়াই দিব লাগে একদম আজি ধৰক মই এই ইণ্ডাষ্ট্ৰিটো কৰিছোঁ সৰুকৈ কৰি আছোঁ হয়তো ভৱিষ্যত দিনত মই ইয়াক এটা নাম দি ডাঙৰকৈ কৰিমগৈ মোৰ সেইটো পৰিকল্পনা আছে যদি ভগৱানে ভালে কুশলে ৰাখে আৰু এই ইণ্ডাষ্ট্ৰিটো আগবঢ়াবলৈ প্ৰথম কোনে সহায় কৰিব লাগে ওচৰৰ মানুহ কাৰণ তেওঁলোকে সংস্থাপন পাব আৰু ইয়াতে মই যিসকলক কাম কৰিবলৈ মাতি আনিছোঁ তেওঁলোকক মই উচিত দৰমহা দিছোঁ তেওঁলোকৰ যিটো পাৰিতোষিক পায় মই উচিত দিছোঁ আৰু আমাৰ ইয়াতে কি একেখিনিতে একে জেগাতে চব মানুহ কাম কৰি থাকিব নোৱাৰে আচলতে সেইটো কথা আৰু মই অনুৰোধ কৰিম মোৰ ওচৰ চুবুৰীয়াও যাতে ভাল বস্তু এটা খোৱাৰ ইচ্ছা প্ৰকাশ কৰক আচলতে মেইন কথাটো সেইটোৱে আচলতে কিমান দামী বা যদি এই তেলটো লৈ গৈ তেওঁ ধনী হ'ব বুলি কোনোবাই ভয় কৰিছে তেন্তে সেইটো কিন্তু ভুল কাৰণ এই তেলটোৰ পৰা মোৰ স্বাস্থ্যটো ভাল হ'ব ন আপুনি কিবা এটা পাব কাৰণ আপুনি কষ্টৰ বিনিময়ত কিবা পাবই লাগিব কিন্তু তাৰ পৰা যদি মোৰ ডক্টৰৰ ওচৰলৈ যোৱা 1000 টকা এটা কমি যায় আৰু আপোনাক এটা কথা মই ইয়াতে কওঁ যিটো আপোনাৰ দোকানৰ যিটো তেল সেইটো তেলত ধৰক আপুনি 90 টকাত পাই গৈছে আধা লিটাৰ 90 টকাত পাইছে মোৰ তেলটো আধা লিটাৰ 100 টকা কিন্তু আপোনাক এটা মানে গ্যাৰান্টি দিছোঁ যে 90 টকা তেলটোৱে আপুনি যদি এসপ্তাহত আধা লিটাৰ এটা বটল লাগিছে আপোনাক মোৰ তেলটো আধা লিটাৰ আৰু 4 দিন বঢ়াই দিব তাৰমানে পইচাটো একেটাই হয় 4 দিন তাৰমানে এই তেলটো আপুনি বঢ়াই খাব পাৰিব তাৰমানে এই তেলটোৱে চব্জিটো কেতিয়াও শুহি ল'ব নোৱাৰে এই তেলটো অলপ দিলে হৈ যায় ইয়াত বেছি দিব প্ৰয়োজন নাই ইয়াত মানে অলপ দিলে আপোনাৰ কামটো হৈ যাব মানে আপুনি মাছ বনাওক মাংস বনাওক ইয়াত তেল ঢেৰ দিব দৰকাৰ নাই অকণমানতে হৈ যায় আপুনি ৰুটি পুৰি বনাওক একো অসুবিধা নাপায় আপুনি ধুনীয়াকৈ হ'ব এতিয়া আপুনি আমাৰ শিৱসাগৰ এজন কাষ্টমাৰ নে তেওঁতো 25 লিটাৰ 30 লিটাৰ একেবাৰে লৈ যায় তাৰমানে ৰুটি চুটি বনোৱা চব এভৰিথিং তেওঁ তাতে কৰে হয় সঁচাই ৰিফাইনটো কিমান চবেই জানে সেইকাৰণে আপোনালোকে ৰুটি বনাবলৈ হ'লে এইটো তেল ইউজ কৰক একো অসুবিধা নাপায় ইয়াৰ তেল আপুনি ৰুটি 10খন আৰু বেছি বনাব পাৰিব ৰিফাইনতকৈ ৰিফাইন তেলটো শুহি পেলাব কিন্তু নহয় ই তেলটো ওলাই থাকিব এতিয়া আপোনাৰ স্বাস্থ্য কেনেকুৱা মোৰ এতিয়া স্বাস্থ্য ঠিকে আছে মাজে মাজে কেতিয়াবা অকণমান হেৰি হয় এতিয়া বৰ্তমান ঠিকে আছে একো অসুবিধা নাই বাৰু মানে ঘৰৰ পৰিয়ালৰ চবৰে এইটো তেলেই ব্যৱহাৰ কৰে চবে এইটো তেল মোৰ মেট্ৰিকতো মই এইটো তেলেই ব্যৱহাৰ কৰি আছে চবে বাৰু এইটো তেলে খাই আছে এতিয়া বৰ্তমান সকলোৱে ভাল পাইছে বাৰু বেয়া কোনেও পোৱা নাই এতিয়ালৈকে মানে এতিয়া আপুনি এই ইণ্ডাষ্ট্ৰিৰ পৰা স্বাৱলম্বী সম্পূৰ্ণৰূপে স্বাৱলম্বী আছে আৰু ইয়াতে আপুনি যিটো খলি হৈ ওলাই সেই খলি হৈটো আমাৰ থাকিবই নাপায় আপোনাৰ মাছৰ কাৰণে দানাৰ কাৰণে সৰিয়হটো যিমান থাকে চব সৰিয়হটো লৈ খলিহৈটো লৈ যায় বিক্ৰী হৈ যায় তেলটো 2 দিন থাকিলেও খলিহৈটো তাৰমানে ৰখিবলৈ নাপায় আৰু এতিয়াতো মাছৰ ছিজন আহিছে ন পোৱালি পোনা মাছবোৰ আনিছে সেই মাছবিলাকৰ কাৰণে খলিহৈটো লৈ যায় আৰু লগতে মই পানী টেঙাও বনাওঁ আচাৰ পানী টেঙা তাৰমানে খুব কৰ্মপ্ৰিয় ন হয় মানে মই যদি কিবা বস্তু এটা দেখিছো সেইটো কৰিম বুলি যদি ভাবিছো সেইটো কৰিছো আৰু মানে নকৰাকে মই এটা কথা যদি ভাবিলো মই সেইটো এৰি নিদিওঁ মানে যি হ'ব লোকচান হলেও হ'ব লাভ হলেও হ'ব খালি কৈ চাওঁচোন এতিয়া মোৰ আচাৰ মই আচলতে ইমান বনাব নাজানিছিলো মোৰ ডাঙৰ জোৱাইটো বহুত ধুনীয়া আচাৰ বনাই তেতিয়া কৈছে যে মা আপুনি এবাৰ আচাৰ মোৰ জলফাই গছ এজোপা আছিলে ঘৰতে মা আপুনি জলফাই আচাৰটো বনাই চাওকচোন মই বোলো কি আনিব লাগে মই তেওঁৰ লগতে বজাৰ গৈছোঁ মছলা যিকেইটা লাগে চব লৈ মেলি কৈছে যে এইকেইটা ইমান টেষ্টি মানে জলফাই আচাৰটো বনাইছে মই প্ৰথম দিনা মাৰ্কেটলৈ গৈছোঁ বাইদেউ ইমান ধুনীয়া লাগিছে তাৰপাছতে মই নিজে বনালোঁ
মই প্ৰথম শিকিছোঁ এবাৰ আচাৰ মানে মই ইমান নবনাওঁ তাৰপিছত যেতিয়া ক'লে ৰাইজে যেতিয়া আঁকোৱালি ল'লে আচাৰটো মই এতিয়া ভোট জলকীয়া আচাৰটো বনাইছোঁ ভোট জলকীয়া আচাৰটো কৈছে মোৰ নিজৰ ঘৰতে ভোট জলকীয়া খেতি কৰিছে মোৰ মানুহজনে মই মানে ভাওনা চাবলৈ গৈছিলোঁ তেতিয়া দেখিলোঁ যে ইয়াত নিবলগীয়া বস্তু একো নাই ভোট জলকীয়া মানে পুলি এনেকৈ থৈ দিছা মই কৈছোঁ যে হয় নাই কোননো ভোট জলকীয়া 10 জোপা মানে লৈ যাওঁ তাৰপিছত আনি পেলাই মোৰ হাজবেণ্ডক দিলোঁহি তাৰপিছত তেওঁ কৈছে যে তেওঁ ৰুইছে মই ৰোৱা নাই বাৰু তেওঁ ৰুই মেলি ৰুইছে জলকীয়াকেইটা ইমান ধুনীয়াকৈ লাগিছে তাৰমানে তেওঁৰ মনত বহুত ফূৰ্তি মানে জলকীয়াকেইটা নিজে কাটি কষ্ট ফল মানে ইমান ধুনীয়াকৈ লাগিছে মানে আৰু লাগিলে ভালো লাগে তেনেকৈ আৰু ইমান ডাঙৰ ডাঙৰকৈ ভোট জলকীয়াকেইটা লাগিছে মই অন্ততঃ বোলো ভাওনা যে চাবলৈ গৈছোঁ তাৰ কিবা এটা চিন নাটক এটা হৈছে তাৰমানে এতিয়া যিটো জলকীয়া আপুনি আমাৰ ঘৰত যিকেইটা জলকীয়া লাগিছে তাত আপুনি 20 টকাত মানে বজাৰত একচুৱেলি 3টা দি আছে কিছুমানে 2টাও দিছে মই আকৌ ঘৰতে পাইছোঁ নহয় ঘৰতে পাইছোঁ ধুনীয়াকৈ আচাৰো কৰিছে আচাৰো বজাৰত বিক্ৰী হৈছে একদম মানে বাইদেউ পুৰা কেলকুলেশ্যন কেলকুলেশ্যন সেইটো কাৰণে মই ক'বালৈ গ'লে মানে কি বস্তু এটা আনিব পাৰি সেইটো চাওঁ যে আমাক কিবা কাম কৰিব পাৰি নি সেইটো কাৰণে পৰাপক্ষত মানে সেইটো এৰি থৈ নাহোঁ আৰু লৈ আহোঁ আৰু যদি তাত কাপোৰ চাপোৰ ক'ৰবাত দেখিছোঁ বোলে ভাল মই তালৈ লৈ গ'লে বিকিব মই ননাকৈ নাথাকোঁ লৈ আহোঁ যদি মোৰ সেই সময়ত মানে পইচা আছে হাতত তেতিয়াহ'লে মই লৈ আহোঁ আৰু মানে কামটো কৰি ভাল পাওঁ আচলতে মানে কথাটো এইটো আৰু মোক কেতিয়া কয়ে মোৰ ঘৰ মানে যে তই আৰু ব্যৱসায় নাই মই মানে চব ব্যৱসায় কৰিছোঁ আচলতে কৰি ভাল পাওঁ কাৰণে মই চব আনো মানে সেইটো কথা সঁচাকে মানুহৰ যদি মানে মনত একদম সাহস থাকে আৰু মানে কৰিমেই যি হৰা জিকা যি হয় কোনে কি কয় মানে অন্ধ হৈ যদি কৰিমেই ভাবে সফলতা আহি যায় বাইদেউ একদম তাৰ উদাহৰণ চাওকচোন মানে আমাৰ কি হয় এই গাটো বেয়া কামটো পিছত কৰিমচোন আজি এইটো বিষ নকৰোচোন কিন্তু আপুনি ইমান ডাঙৰ এটা মানে অপাৰেশ্যন হোৱাৰ পিছতো যিটো পিছত মানুহ ভাগিয়ে পৰে সম্পূৰ্ণৰূপে তাৰ পিছতো যে আপুনি একদম নিজকে সাহসী কৰি আগবাঢ়ি আহিলে সেইটোৱে মানে মই এইটোৱে ভাবিছোঁ যে যিকেইদিন জীয়াই থাকোঁ অন্ততঃ সমাজখনৰ বাবেও কিবা এটা কৰি থৈ যাওঁ ৰাইজৰ বাবেও কিবা ভাল বেয়া দুইটা থাকিবই কোনোবাই মোক হয়তো সমাজৰ কাম কৰিবলৈ যাওঁতে বেয়াও পাব কোনোবাই ভালো পাব সেই দুইটা দিশ থাকিব কিন্তু মই ভাল পালেও যাওঁ বেয়া পালেও যাওঁ বেয়া পালে আকৌ এইজনে ভাল পায় দুদিন মোক কোনোবাই বেয়া পালেও আকৌ ভাল পায় মই মানে সেইটো জানো মানে এতিয়া মই চাওঁ সেইটো ক্ষেত্ৰত কেতিয়াবা ধৰক দুজনে যদি মোক বেয়া পাইছে আকৌ কেইদিনমান পিছত তেওঁ কিন্তু মোক ভাল পাইছে তাৰমানে মোক কৰ্মখিনিত ভাল পাইছে যে ববী বাইদেউ এইটো কৰিব পাৰিব ববী বাইদেউ সাহস আছে আজি আমাৰ গাঁৱতে ধৰক বিহু এখন পাতিবলৈ কিবা এই ববী বাইদেউ নাই পতাৰ কাৰণে বিহু এখন হোৱা নাই সেই মানুহৰ মুখে মুখে যে সেই কথাটো শুনি থাকোঁ আকৌ মনত ঘৰত ভাবোঁ যে বিহুখন পাতি দিয়ে ভাল হ'ব নেকি সেই বস্তুটো যেতিয়া ভাবিলোঁ মানে মই কৰোঁ সেইটো এতিয়া তেনেকুৱা তাৰমানে মই কিবা এটা কৰোঁ বুলি ভাবিলে মানে দুদিন মই অলপ দেৰি যদি ভিতৰতে কেলকুলেশ্যনটো কাক ক'লে কি বস্তুটো হ'ব সেই তেনেকৈ আচলতে মই তেনেকুৱা কৰ্মবিলাকো কৰি আছিলোঁ আমাৰ ভিডিঅ'ৰ যোগেদি আপুনি আমাৰ মহিলাসকলে কি হ'ব যিসকলে ধৰি লওক মানে ঘৰতে কাম চাম কৰি আছে কিন্তু মনটোৱে কৈ আছে যে কিবা এটা কৰোঁ কিন্তু এই ওচৰ চুবুৰীয়া কি ক'ব বা ঘৰৰ মানুহে কি ক'ব ক'ত কেনেকৈ যাম মই আচলতে মই মোৰ ফালৰ পৰা মই আমাৰ মহিলাসকলক এটা কথা ক'ব বিচাৰোঁ যিসকলে ঘৰৰ ভিতৰতে সোমাই তেওঁলোকে ভাবি আছে যে কি কৰিম কি নকৰিম সেইটো তেওঁলোকে কেতিয়াও ভাবি নাই তেওঁলোক ওলাই আহক দৰকাৰ হ'লে মোৰ লগতো ওলাই আহিব পাৰিব দৰকাৰ হ'লে বোলে 10জনী মহিলা যদি মোৰ লগত আহে মই তেওঁলোকক আগবঢ়াই নিম মোৰ প্ৰডাক্টটোকে তেওঁলোকক মই দিম যে ব'লক আমি বজাৰ দখল কৰোঁ মোৰ প্ৰডাক্ট লৈ যাম আমি গাড়ী এখন লৈ ল'ম আৰু গাড়ীখনতে আমি বজাই বজাই চবকে বহাই দিম তেনেকৈও যদি মোৰ লগত কোনোবাই কৰোঁ বুলি ভাবিব নিশ্চয় আহিব পাৰিব আৰু মই তেওঁলোকক সদায় মই মানে মহিলাসকলক কাম কৰিবলৈ অনুৰোধ জনাইছোঁ কাম কৰক কৰ্ম কৰক কৰ্ম কৰিলে নিশ্চয় ঘৰুৱা কামখিনি আমাৰ সদায় ঘৰুৱা কামখিনি আজি ধৰক আপুনি মই বজাৰলৈ ওলাই গৈছোঁ মোৰ ঘৰুৱা কামখিনি মই নকৰাকৈতো থকা নাই মইতো ঘৰুৱা কামখিনি কৰিয়ে গৈছোঁ সেইকাৰণে অকণমান সময় আপুনি বজাৰত দিয়ক ঘৰতো দিয়ক অকণমান সময় সেইবুলি ৰাতি দিন গোটেই দিবলৈ কোৱা নাই এটা সময়ত আপুনি মানুহজনৰ লগত সমানে খোজ মিলাওক তেতিয়া ঘৰখনো উন্নতি হয় বহুত উন্নতি হয় যদি আমি সমানে তেনেকৈ ইজনে সিজনক সহায় কৰোঁ বহুত উন্নতি হয় আৰু ইয়াতে আৰু আপোনাক মই এটা জনাওঁ আমাৰ ইয়াতে এগৰাকী মহিলা আছে মহিলাগৰাকীয়ে নিজে ডলা কোলা চালনী জাকৈ খালৈ চব বনায় তেওঁ নিজে বাঁহ এটা লোকৰ পৰা কিনিও আনি পেলাই তেনেকৈ বনায় মই তেওঁক কৈছোঁ যে এনেকুৱা যদি কিছুমান চেনেল আহে মই বাৰু আপোনাৰ লগত যোগাযোগ ইয়াতে আছে নেকি ইয়াতে আছে আমি যাম তেওঁৰ কাষলৈ এদিন আমি তেওঁলোককো আপোনাক দেখুৱাম হয় মানে আমাৰ উদ্দেশ্যই সেয়া যে যিসকল মহিলা আৰু ডাঙৰ ডাঙৰ কোম্পানী নহয় যিসকল মহিলাই এই অকণমানি গছটো ৰুইছে এদিন ভৱিষ্যতে ডাঙৰ হ'ব আমি তেওঁলোকক ৰাইজৰ আগত আৰু তেওঁ কৈছে যে তেওঁ যিবিলাক প্ৰডাক্ট বনাই আছে আমি ধৰক ঘৰৰ ওচৰতে কিনি লৈ আছোঁ কিন্তু তেওঁ বহুত বনাব জানে সেই বস্তুখিনিও যদি আমি মাৰ্কেটলৈ মই সেইদিনাখন মোৰ ঘৰতে মানে মোৰ নাতিজনী হৈছে বুলি কৈছোঁ যে নাতিজনীলৈ মই এনেই অকণমানি জাকৈ এখন বনাই আনিছোঁ তেতিয়া তেওঁ মই কৈছোঁ যে জাকৈখন বনালোঁ লগত খালৈটো নাহিলে তেওঁ খালৈটো সৰু চালনী এখনে দিছেহি মানে মই তেতিয়া কৈছোঁ যে আপুনি এইবিলাক বস্তু বনাওক দৰকাৰ হ'লে মাৰ্কেটত মই উলিয়াই দিম
মাৰ্কেটটো মই কৰিম তেওঁক, কিন্তু মই সেই সাহসটো দিছোঁ আচলতে। আপুনি নিজেও সাহসী আনকো সাহস দিছে ন? সাহসটো দিছোঁ। তেওঁক কৈছোঁ যে আপুনি বনাওক, যিখিনি বস্তু মই নিব লাগে মই লৈ যাম বজাৰলৈ। আৰু তেনেকৈ মই অকণমান মানে এতিয়া ধৰক স্কুটি লৈ গৈ আছোঁ, মই এখন গাড়ী মানে অনাৰ ব্যৱস্থা এটা কৰিবলৈ বিচাৰিছোঁ আৰু মানে অন্ততঃ তেতিয়া মাৰ্কেটটো আৰু বহলকৈ কৰিব পাৰি। তেতিয়া মই 10জনী মহিলা মোৰ লগত ৰাখি ল'ব পাৰিম। আৰু তেনেকৈ কৰাৰ এটা মানে প্ৰয়াস কৰিছোঁ, মানে ভৱিষ্যত পৰিকল্পনা সেই পৰিকল্পনা সেইটো আছে। আৰু সেইকাৰণে মই মোৰ মানুহখিনিক মই অনুৰোধ কৰিছোঁ তেওঁলোকে মোৰ লগত যোগাযোগ কৰক। ব্যৱসায় অকল বোলে এইটোৱে কৰিব লাগিব নহয়, তেওঁলোকে মোৰ আচাৰ আছে, আপোনাৰ বিবিধ আজিকালি মহিলাই কৰিব পাৰে। সেইকাৰণে তেওঁলোকে যদি কিবা নিজৰ ঘৰতে উৎপাদন কৰিব পাৰে, আজি আপোনাৰ ড'মেটবিলাক সেইবিলাকো আমি বনাইছিলোঁ, এটা সময়ত সেইবিলাক বিকিছিলোঁ। সেইবোৰ আচলতে একো বস্তু পৰি নাথাকে, চব বস্তুৱে বিক্ৰী হ'ব। আপুনি যদি ষ্ট'ৰতকৈ যদি আপুনি 10 টকা কমত দিব পাৰে, আপুনি এতিয়া ড'মেটখন যদি তাত 200 টকা লয়, আমি যদি 150 টকা দিব পাৰোঁ, তেতিয়াও ৰাইজে সকাহ নাপালে জানো? সেই কামবিলাক কৰিব জনা মানুহখিনিক মই ওলাই আহিবলৈ কৈছোঁ আচলতে, যিখিনিয়ে কৰিব জানে। কাম কৰিব নজনা মানুহৰ কাৰণে একো নাই, যিখিনি মানুহে কৰিব জানে, ক'ত বিকিমকৈ ভাবি আছে, তেওঁলোকে মাৰ্কেট লওক। হয়, সেইটো কিন্তু একদম বহুত ডাঙৰ কথা। বাইদেৱে যদি ইমান অসুস্থ এতিয়া সুস্থ হ'লেও নিজৰ মানে শাৰীৰিক অসুস্থতাক নেওচি বজাৰত বহিবগে পাৰিছে, তেন্তে আপুনি মই কিয় নোৱাৰিম? হয়, চবেই পাৰিব। সেইটো কাৰণে আপোনাৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিছোঁ তেওঁলোক ওলাই আহক। আপুনিও ভালকে থাকক, সুস্থ থাকক। যি হৈছিলে সেয়াটো হৈ গ'ল, কিন্তু ভৱিষ্যতে যাতে একদম ভালকে থাকক। বিশেষকে ৰাইজক ইমানখিনি সহায় কৰা উদ্দেশ্য লৈ আপুনি আৰম্ভ কৰিছিলে, গতিকে আৰু ডাঙৰ হওক, আৰু বহুত 10-20 গৰাকী মহিলাই যাতে ইয়াত সংস্থাপন হওক, আমি সেয়া আশা কৰোঁ। দাদা, আপোনাক সৃষ্টিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। ভালে আছে? আছোঁ। কেনেকুৱা লাগে যে নিজৰ পত্নী ইমান সাহসী? ভাল লাগে, আৰু 10 গৰাকী তেনেকৈ ওলাই আহক, আমি এইটোৱে কামনা কৰিছোঁ। কৰ্মই ধৰ্ম, কৰ্ম কৰক। ভাল লাগে ন নিজৰ মানুহগৰাকী কেনেকে, মানে কি হয় আমাৰ বৰ্তমান সমাজতো দেখোঁ যে মানুহগৰাকী যদি অকণমান আগবাঢ়িবলৈ যায়, পুৰুষজন কিন্তু কোনোবা ক্ষেত্ৰত যেন বৰ মানে এনেকুৱা হয় যে জ্বলা বুলি মানে কি হয় অকণমান যেন মই পিছ পৰি ৰৈছো নেকি? নহয়, আচলতে সেইটো নহয়। আজি এতিয়া মাৰ্কেটটো মই ঘৰৰ পৰাও কৰিব পাৰোঁ। আচলতে যেতিয়া গাটো ভাল নালাগে, 10জন চিনাকি হৈ কথা বতৰা পাতে, মনটো ভাল লাগে। আচলতে সেইটো কাৰণে পঠিওৱা হৈছে। আৰু মোৰ মানুহজনে একচুৱেলি বহুত সাহসো দিয়ে, চব কথাতে, অকল এইটো বুলিয়ে নহয়, যি কথা। তাৰমানে আপুনি যেতিয়া ব্যস্ত থাকিব, আপোনাৰ মন মগজু ভাল থাকিব, শাৰীৰিক ভাল থাকিব, সেইটোৱে কথা। এতিয়া পইচা তোলে বোলে পঠিয়াইছে, কিবা কৰিছে, সেইটো নহয়। সঁচা, মানে সেই উদ্দেশ্য লৈ মই দাদাক আমাৰ মাজলৈ আনিছিলোঁ যে তেওঁনো কেনেকৈ ভাবে যে তেওঁ যেতিয়া পত্নী বজাৰত গৈ বহেগে, আপোনাৰনো চিন্তাটো মানে কেনেকুৱা হয়, মই সেইটো কথা জানিব বিচাৰিছোঁ। মই এইটো সাহসে দিওঁ, ভাল লাগে। আৰু 10 গৰাকী ওলাই আহক। আমি এনেই বিদেশী আমুক কৈছে, বিদেশী খেদিব লাগে, সেইটো ক'লে এইটো নহ'ব। আমি প্ৰকৃততে কৰিছোঁ কি? আমি নিজে কৃষি কৰ্ম হয় নহয়, আমি কৃষি কৰ্ম কৰিছোঁ নাই? মেইন কথাটো সেইটোহে। আমি লোকৰ ওপৰতে নিৰ্ভৰ কৰি থাকিলে বিদেশী খেত বুলি ক'লে নহ'ব নহয়, আমি অসমীয়া বুলি ক'লে নহ'ব। আমি অসমীয়া নহওঁ, দুখীয়া বুলি ঘৰত বহিলেও নহ'ব। গতিকে কৰ্ম কৰক, কৰ্ম কৰি নিজে। আজি মই এতিয়া সৰিয়হ ধোওঁ, আপোনাৰ শুকুৱাই কুটাই মেলি ইয়াত ৰিফাইন কৰাওঁ, কোনো ইয়াত কেমিকেল মিক্স নাই, কোনো আৰ্টিফিচিয়েল হেৰি নকৰোঁ, ৰ'দোৱাৰ পিছত আপোনাৰ ফিল্টাৰ কৰোঁ। তেনেকৈ যিটো কৰিছোঁ, কৰি মই নিজে দিছোঁ, মই বেলেগক কেলৈ হেৰি দিম? আজি তেনেকৈ কৰিছোঁ, 10 গৰাকী মানুহ উপকৃতও হৈছে, বা 10 গৰাকী মানুহ ওলাইও আহিছে। আচলতে মেইন কথা কি, আমি কৰ্ম কৰিবই লাগিব। কৰ্ম কৰোঁ, আমি যদি সকলোৱে কৰোঁ, আলু হওক, পিঁয়াজ হওক, জলকীয়া হওক, সকলো কৰ্ম যদি আমি কৰোঁ, বাকী বিদেশী নিজে নাইকিয়া হ'ব। মানে পথাৰ আমাৰ বজাৰ আমাৰ, কিন্তু পথাৰখনত কিমানে কাম কৰিছে, সেইটোৱেটো কথা। আজি চাওক, আপুনি পথাৰ এনেই পৰি থাকে, ইয়াত হাজাৰ বিঘা মাটি এনেই পৰি আছে, আৰু চৰকাৰেও এইটো ক্ষেত্ৰত অন্ততঃ হেৰি কৰক, অন্ততঃ এইবোৰ মানে অৰুণোদয় হওক, তেনেকুৱাবিলাকত মন নিদি কৃষি কৰ্মতো তেওঁলোকে আগবঢ়াই নিবলৈ, যুৱকসকলক প্ৰতি অকণমান আগবঢ়াই নিবলৈ মই চৰকাৰকো এইটো বিষয়ত অনুৰোধ কৰোঁ। বহুত ডাঙৰ কথা। কিন্তু সেই আমি ৰাজপথত গৈ যদি পথাৰ আমাৰ বজাৰ আমাৰ চিঞৰিছোঁ, কিন্তু আমি কিমানজনে পথাৰখনত কাম কৰিছোঁ? আপুনি আজি কি উৎপাদন কৰিছে, আপুনি বিকিব কি? আচলতে মেইন কথাটো সেইটো, আমি কৰ্ম কৰিবই লাগিব। কৰ্মই আমাৰ ধৰ্ম। কৰ্ম কৰক, সকলো সুখে থওক, শান্তিত থওক, নিজেও স্বাৱলম্বী হয়, আৰু 10 গৰাকীকো মানে আমাৰ অসমতে এটা কোম্পানী হৈ যায় ন, বাহিৰলৈ যোৱাৰ কোনো কথাই প্ৰয়োজন নাই। ইমান হাজাৰ মাটি বিঘা পৰি আছে, কোনো আমাৰ একোৱেই নকৰে। আমি লোকক দুখিলে নহ'ব নহয়।
হয় আচলতে ভুল নিজৰ নিজৰ কিন্তু আমাৰ নিজৰটো ভুল নিজৰ। মানে ঢাকি ৰাখি লোকৰ লোকক মানে আমি দুখ জাপি থাকোঁ হয় মেইন কথাটো সেইটো এতিয়া মই জলকীয়া খেতি কৰিছোঁ চাওক আপুনি হুম, 10জোপা ৰুইছোঁ মোক খাবলৈতো হৈছে হৈছে আজি আপুনি জলকীয়া চাওক যি জলকীয়া খেতি কৰিছোঁ 10জোপা হুম, নেমু ৰুইছোঁ নেমু লাগিছে হুম, কম মাটি কম হওক তাত আপুনি এজোপা দিয়ক সেইটোতে ভালকৈ আপুনি মন দিয়ক তাত হয় হয় এইটো একদম ডাঙৰ কথা কিন্তু এনেকুৱা মানে অজুহাত আমাৰ অজুহাত থাকে এইটো অজুহাত থাকে। নাই আকৌ সেইটো কাৰণে কৰা নাই কিন্তু কিছুমানে আছে। কয় মাটি নাই আজি আপুনি যি আছে চাওক আমাৰ কৰো এতিয়া বুলি। জেৰেঙা হুম। পথাৰ যিখন হাজাৰ হাজাৰ বিঘা আপুনি গ'লে দেখিব এনেই পৰি আছে দেখি বেয়াও লাগে আজি হয়। 10জন 20জন যুৱক ওলাই আহক হুম, তাত চৰকাৰেও অন্ততঃ খেতি কেনেকৈ কৰিব লাগে এইটো এটা ট্ৰেইনিং দিয়ক হুম, হুম। পাম্পৰ ব্যৱস্থা কৰক আমাৰ নিবনুৱা সমস্যা এনেই আঁতৰ হ'ব হয় হয় সেই ঘৰত বহি থাকিলেনো ক'ত নিবনুৱা সেইটোৱে। সমস্যা তাকে সেইটোৱে। ভাল লাগিলে কথা ঠিক পাতি আছে। আপোনাৰ যে মানে দাদা খুব ব্যস্তই হৈ আছে বাইদেউ অৱশ্যে ব্যস্ত বাইদেউ অকণমান শৰীৰৰ কিবা চেকআপ এটাৰ কাৰণে ডক্টৰৰ ওচৰত যায় তথাপিও যে ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে বহুত আপোনালোকে আহি যে আমাক এই গাঁৱৰ ভিতৰত আহি যে দেখা দিলে তাৰ বাবেও শুভেচ্ছা থাকিল আমি আহিবই লাগিব ইমান ৰাইজৰ কাৰণে ইমান ভাল কাম কৰিছে ধন্যবাদ অনুষ্ঠানটো খাব পাৰি হয় শেষত কি ক'ব সৃষ্টিৰ বিষয়ে শেষত মই ক'ম আজি সৃষ্টি যি মোৰ ওচৰলৈ আহিলে অন্ততঃ তেওঁ মোৰ নামটো ক'ৰবাত শুনিছিলে মোৰ ওচৰলৈ আহি যেতিয়া মোৰ কাষত থিয় হ'লেহি এওঁলোকৰ লেখীয়া সাহসী মহিলাৰ কাৰণে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু তেওঁক মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত তেওঁ যাতে সুস্বাস্থ্য মই কামনা কৰিছোঁ আৰু তেওঁকো মই অনুৰোধ কৰিম তেওঁ যাতে সুস্বাস্থ্যৰ কাৰণে ভাল তেল ইউজ কৰোঁ আজিৰ পৰা আমাৰো পাৰ্মানেণ্ট তেনে সামৰিছো ঠিক আছে ধন্যবাদ তেনে অনুষ্ঠানটো সামৰিছো আশা কৰিছো বহুত বেছি ভাল পালে বিশেষকে আজি মহিলাসকলে চাগে বহুত বেছি সাহস পালে হয় তেওঁ তেনেকুৱাই সাহস মানে আমিও যেতিয়া বহুত দিনৰ আগৰ পৰা তেওঁৰ কথা শুনি আছিলো তেতিয়াও আমি তেনেকেই সাহস পাইছিলো গতিকে আজি ভিডিঅ'ত আপোনালোকক দেখালো হয়তো বহুত বেছি সাহস পাইছে বুলি মই একদম বিশ্বাসীয়ে যদি আপোনালোকক এই তেলটো লাগে বা বাইদেউৰ লগত কিবা কথা পাতিব বিচাৰে মই যোগাযোগৰ নাম্বাৰটো দি দিম ধুনীয়াকৈ যোগাযোগ কৰিব কথা পাতিব বাইদেউ ধুনীয়াকৈ গোটেই কথাখিনি বুজাই দিব তেনে অনুষ্ঠান সামৰ আকৌ লগ পাম ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব